নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জনাইছোঁ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ধন টকা পইচা বৃদ্ধিৰ, আৰ্থিক উন্নতিৰ, আপোনাৰ কেছ ফ্ল' বৃদ্ধি কৰা এটা চমৎকাৰী মন্ত্ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমাৰ ব্যৱসায়ত আমি উন্নতি লাভ কৰোঁ, আমাৰ ওচৰত ধন টকা পইচা পৰ্যাপ্ত পৰিমাণৰ আহি থাকক, আমাৰ কেতিয়াও ধনৰ নাটনি নহওক, পৰ্যাপ্ত পৰিমাণৰ পইচা সদায় আমাৰ বেংকত জমা থাকক, আমাৰ ধন সঞ্চয় হওক, সকলোৰে বিচাৰে। সকলোৰে কিন্তু এই ইচ্ছা পূৰ্ণ নহয়। কিছু ব্যক্তি যথেষ্ট কষ্ট কৰে, যথেষ্ট পৰিশ্ৰম কৰে, ধন অৰ্জন কৰে, কিন্তু তেওঁলোকৰ পইচা সঞ্চয় নহয়। কিছু ব্যক্তিৰ ধন অতি খৰচ হয়, অৰ্থাৎ তেওঁলোকৰ ঘৰত পইচা ৰাখিবই নোৱাৰে। পইচা অহা মাত্ৰকে কোনোবা নহয় কোনোবা এটা দিশত খৰচ হৈ গুচি যায়। যদি আমাৰ আৰ্থিক উন্নতি স্থবিৰ হৈ গৈছে, ব্যৱসায়টো আপোনাৰ লোকচান হ'বলৈ লৈছে, ব্যৱসায়ত উন্নতি আপোনাৰ প্ৰয়োজন হৈ পৰিছে বা আৰ্থিক উন্নতি আপুনি বিচাৰিছে, তেন্তে আপোনালোকে কি এনে সহজ উপায় কৰিব পাৰে যাৰ জৰিয়তে আপোনালোকে নিজৰ ধন টকা পইচাৰ ফ্ল' বৃদ্ধি কৰিব পাৰে, নিজৰ ঘৰলৈ মা লক্ষ্মীক আহ্বান কৰিব পাৰে। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে বৈদিক উপায়ৰ সহায় ল'ব পাৰে। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ হিন্দু ধৰ্ম অনুসৰি, আমাৰ সনাতন ধৰ্ম অনুসৰি মা লক্ষ্মী হৈছে ধনৰ অধিষ্ঠাত্ৰী দেৱী। ধন টকা পইচা ঐশ্বৰ্য বিভূতি মা লক্ষ্মীৰ ওচৰত আছে। গতিকে আমি সদায় মা লক্ষ্মীক সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত মই আপোনালোকক মা লক্ষ্মীৰ এটা গুপ্ত মন্ত্ৰ আজি ক'বলৈ আগবাঢ়িছোঁ, যিটো মন্ত্ৰৰ প্ৰয়োগ যদি মই কোৱা ধৰণে আপোনালোকে কৰিবলৈ লয়, চাব আপোনালোকৰ ধন টকা পইচাৰ যি সমস্যা, সেই সমস্যা জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব। সঞ্চয় নোহোৱাৰ সমস্যাও আপোনাৰ কমি যাব। তাৰোপৰি আপোনালোকৰ পকেটত যদি ধন সঞ্চয় নহয়, সেই ক্ষেত্ৰতো আপুনি কিন্তু এই উপায়ৰ জৰিয়তে ভাল ৰিজাল্ট আপোনালোকে লাভ কৰিব। বন্ধুসকল, প্ৰথম কথা হ'ল, আপোনালোকৰ ধন টকা পইচা যদি সঞ্চয় কৰিব আপুনি বিচাৰিছে, তেন্তে আপোনালোকে কিন্তু আপোনাৰ ঘৰত কেতিয়াও পানী নষ্ট নকৰিব। ধনৰ লগত পানীৰ এটা সম্পৰ্ক আছে। যদি আপোনাৰ ঘৰত অধিক পানী আপুনি নষ্ট কৰে, আপোনাৰ পানীৰ টেপেৰে লিক কৰে, আপোনাৰ যদি পাইপত কিবা লিক থাকে, তেতিয়াও কিন্তু আপোনাৰ ঘৰত অতি খৰচ হ'বলৈ লয়। আপুনি যিমান চেষ্টা কৰিও কিন্তু পইচা সঞ্চয় কৰিব নোৱাৰে। তাৰোপৰি আপোনাৰ ঘৰত যদি দক্ষিণ পূব দিশ অৰ্থাৎ অগ্নিকোণত কিবা বাস্তুদোষ থাকে, ধৰি লওক তাত আপোনাৰ পানীৰ উৎস আছে, কুঁৱা আছে, পুখুৰী আছে, দমকল আছে, বা সেই দিশত আপোনাৰ টয়লেট আছে, টয়লেটৰ টেংকি আছে, তেতিয়াও কিন্তু আপোনালোকৰ ধন টকা পইচাৰ সমস্যা হ'ব পাৰে। কিয়নো বাস্তু অনুসৰি দক্ষিণ পূব দিশটো হৈছে লক্ষ্মীৰ স্থান, মা লক্ষ্মীৰ স্থান বুলি কোৱা হৈছে। সেই স্থানত যদি আমি টয়লেট নিৰ্মাণ কৰি দিওঁ, তাত পুখুৰী, দমকল, পানীৰ বৰিং স্থাপন কৰি দিওঁ, তেতিয়াও কিন্তু আমাৰ ধন টকা পইচাৰ সমস্যা হ'বলৈ লয়, ছেভিংছতো সমস্যা হ'বলৈ লয়। গতিকে আমি প্ৰথমতে কি উপায় কৰিব লাগে, আমাৰ ঘৰৰ দক্ষিণ পূব দিশটোত যদি বাস্তুদোষ আছে তাৰ প্ৰতিকাৰ কৰিব লাগে। দক্ষিণ পূব দিশত মা লক্ষ্মীৰ এখন চিত্ৰ লগাই ৰাখিব লাগে। কিন্তু আপোনালোকে চিত্ৰখনত থিয় হৈ থকা মা লক্ষ্মীৰ চিত্ৰ নলগাব। মা লক্ষ্মীয়ে বহি থকা অৱস্থাত, পদুম ফুলৰ আসনত বহি থকা অৱস্থাত হাতেৰে ধন প্ৰদান কৰি থকা, আশীৰ্বাদ মুদ্ৰাত থকা ফটোহে আপোনালোকে এই দিশত লগাব। বন্ধুসকল, এতিয়া কথা হ'ল, আপোনালোকে নিজৰ কেছ ফ্ল' কেনেকৈ বৃদ্ধি কৰিব, মা লক্ষ্মীক কেনেকৈ সন্তুষ্ট কৰিব। ইয়াৰ কাৰণে বিভিন্ন উপায় আছে, কিন্তু আজি মই যিটো উপায় আপোনালোকক ক'ম, এই উপায়টো একেবাৰে সহজ উপায়। এই উপায় কৰিবলৈ আপোনালোকক কোনো ধৰণৰ টকা পইচা খৰচ কৰিবলগীয়া নহয়। আপোনালোকে কি কৰিব লাগে, প্ৰত্যেক শুক্ৰবাৰৰ দিনা আপোনালোকে এই মন্ত্ৰটো ৰাতি শোৱাৰ আগমুহূৰ্তত 21 বাৰ জপ কৰিব লাগে। ভালকৈ আপোনালোকে শুনি লওক। এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কেনেকৈ কৰিব, এই মন্ত্ৰটো প্ৰয়োগ আপোনালোকে শুক্ৰবাৰৰ দিনাৰ পৰা আৰম্ভ কৰিব। শুক্ৰবাৰ যেতিয়া আপোনালোকে বিচনাত উঠিব, বিচনাত উঠাৰ আগমুহূৰ্তত এই প্ৰয়োগটো কৰিব লাগিব। কিন্তু অনুগ্ৰহ কৰি এটা কথা কৈ থওঁ, যদি আপোনালোকে এই প্ৰয়োগটো কৰিবলৈ যায়, তেন্তে আপোনালোকে শুক্ৰবাৰৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুক্ৰবাৰে কোনো কাৰণতে মাছ, মাংস, আমিষ খাদ্য, ৰাগিয়াল দ্ৰব্য কিন্তু সেৱন কৰিব নোৱাৰিব। শুক্ৰবাৰৰ দিনটো আপোনালোকে সম্পূৰ্ণ নিৰামিষ আহাৰ ভক্ষণ কৰিব লাগিব। কি কৰিব লাগে আপোনালোকে, যেতিয়া আপোনালোকে ৰাতি শুবলৈ যাব, শুবলৈ যোৱাৰ সময়ত 1 গিলাচ পানী আপোনালোকে নিজৰ হাতত লৈ ল'ব, আৰু সেই 1 গিলাচ পানীত অকণমান, আপোনালোকে বেছি নহয় অকণমান চেনি মিলাই ল'ব। বহুত বেছি মিলাব নালাগে, আধা চামুচ অকণমান চেনি আপোনালোকে সেই পানীখিনিত মিলাই ল'ব। মিলাই লৈ আপোনালোকে, মই এটা মন্ত্ৰ আপোনালোকক দিছোঁ, এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম শ্ৰী মহালক্ষ্মী মম গৃহে আগস্য আগস্য ধন পুৰয় পুৰয়
ওম শ্ৰীম নমঃ এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব আৰু সেই পানীখিনিত আপোনালোকে 21টা ফু দিব তাৰ পিছতে সেই পানীখিনি আপোনালোকে নিজৰ মূৰৰ খিতানত ৰাখি পেলাই আপোনালোকে শুই যাব কিন্তু আপোনালোকে সেই পানী য'ত ৰাখিছে সেই গিলাছটোৰ ওপৰত ঢাকনি এখন লগাই থব নাপাহৰিব ৰাতিপুৱা সময়ত আপোনালোকে যেতিয়া শুই উঠি খালী পেটত আপোনালোকে সেই পানী অকমান আপোনালোকে গ্ৰহণ কৰিব অকমান পানী আপোনালোকে গ্ৰহণ কৰিব হাতৰ তলুৱাত লৈ গ্ৰহণ কৰিলে বেছি ভাল গিলাছৰ মুখেৰে খোৱাতকৈ আপোনালোকে অকমান পানী হাতত লৈ পেলাই সেই পানী আপোনালোকে খালী পেটেৰে গ্ৰহণ কৰিব তাৰ পিছত সেই পানীখিনি যিখন পানী আপোনাৰ বাছি গ'ল সেই পানীখিনি আপোনালোকে লৈ গৈ কোনো গছৰ গুৰিত বা যদি আপোনাৰ ঘৰত কোনো গোলাপ ফুলৰ গছ আছে তেন্তে তাৰ গুৰিত আপোনালোকে অৰ্পণ কৰি দিব আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে কন্টিনিউ কৰিবলৈ ল'ব ৰাতি শুৱা মুহূৰ্তত এই মন্ত্ৰটোকে 21 বাৰ জপ কৰিব এগিলাছ পানী সন্মুখত লৈ আৰু সেই এগিলাছ পানীত আপোনালোকে 21টা ফু দিব প্ৰত্যেক বাৰতে মন্ত্ৰটো পঢ়ি এটা ফু দিব তাৰ পিছতে সেই গিলাছ পানী আপোনাৰ মূৰৰ খিতানত আপোনালোকে ৰাখি থব ঢাকনি এখন লগাই ৰাখিব ৰাতিপুৱাৰ সময়ত 1 চলো পানী তাৰ পৰা খাব আৰু বাকি পানীখিনি আপোনালোকে যদি পাৰে কোনো গছৰ গুৰিত বা কোনো যদি গোলাপৰ বৃক্ষ আছে তাৰ গুৰিত আপোনালোকে অৰ্পণ কৰি দিব আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে কন্টিনিউ কৰি যাব শুক্ৰবাৰৰ পৰা এই প্ৰয়োগটো আপোনালোকে ষ্টাৰ্ট কৰিব আৰু এইটো উপায় যিদিনাখন বা ষ্টাৰ্ট কৰিব সেইদিনাখন বা কিন্তু আপোনালোকে প্ৰত্যেক শুক্ৰবাৰে নিৰামিষ খাবলৈ আৰম্ভ কৰিব চাব আপোনালোকৰ মা লক্ষ্মীৰ বিশেষ কৃপা লাভ হ'ব ব্যৱসায়ত লোকচান যদি হৈ আছিল সেই ব্যৱসায়ত উন্নতি লাহে লাহে লাভ হ'ব ধন টকা পইচাৰ সঞ্চয়ৰ যি সমস্যা সেই সমস্যাও আপোনাৰ দূৰ হ'ব লাহে লাহে জীৱনত আপোনাৰ সফলতা আহিবলৈ ল'ব আৰ্থিক উন্নতিও আপুনি লাভ কৰিব সম্পূৰ্ণ বিশ্বাস ৰাখি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি মা লক্ষ্মী ধ্যান কৰি এই প্ৰয়োগটো কৰিব চাব আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব একেবাৰে এটা সহজ প্ৰয়োগ আনহাতে যিসকলৰ ধন টকা পইচা সঞ্চয় নহয় তেওঁলোকে এটা সৰু উপায় কৰিব পাৰে এই শুক্ৰবাৰৰ দিনা কৰিব পাৰে কি কৰিব লাগে অলপমান হালধি ল'ব লাগে অকমান বেছি নহয় তাত পাৰিলে অকমান সুগন্ধি অৰ্থাৎ অগৰু অকমান মিলাই ল'ব লাগে অকমান হালধি লৈ ল'বা ঘৰুৱা হালধি হ'লে বেছি ভাল সেই হালধিতে অকমান অগৰু মিলাই দিব লাগে অগৰু যি সুগন্ধি পূজাত ব্যৱহাৰ কৰোঁ তেনে অগৰু অকমান মিলাই ল'ব মিলাই লৈ আপোনালোকে নিজৰ তৰ্জনী আঙুলিৰ সহায়ত নিজৰ সোঁহাতৰ তৰ্জনী আঙুলিৰ সহায়ত এখন বগা কাগজত অথবা কোনো এখন ভোজপাততো কৰিব পাৰে বা আপোনালোকে সৰু বগা কাগজতো কৰিব পাৰে কি কৰিব লাগে হালধি আৰু অগৰু মিলাই যিটো পেষ্ট আপুনি বনাইছে তাৰ পৰা আপোনালোকে নিজৰ সোঁহাতৰ তৰ্জনী আঙুলিৰ সহায়ত সেই ভোজপাতখিলাত বা সেই কাগজখনত এটা বীজ মন্ত্ৰ লিখিব বন্ধুসকল সেই মন্ত্ৰটো হৈছে শ্ৰীম এই শ্ৰীম শব্দটো আপোনালোকে হালধি আৰু অগৰু মিলাই লৈ ধুনীয়াকৈ এখন ভোজপাতত বা কোনো এখন বগা কাগজত ধুনীয়াকৈ আপোনালোকে নিজৰ তৰ্জনী আঙুলিৰ সহায়ত লিখি ল'ব আৰু এই প্ৰয়োগটো আপোনালোকে কৰিব কোনোবা শুক্ৰবাৰে ৰাতিপুৱাৰ সময়ত শুক্লপক্ষৰ শুক্ৰবাৰ হ'লে বেছি ভাল সম্পূৰ্ণ পবিত্ৰ অৱস্থাত এই প্ৰয়োগটো কৰিব পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ল'ব প্ৰয়োগটো কৰাৰ আগত মা লক্ষ্মীৰ এবাৰ ধ্যান কৰি ল'ব মা লক্ষ্মীৰ যিকোনো মন্ত্ৰ পাৰিলে জপ কৰি ল'ব আৰু যদি আপোনাৰ ঘৰত মা লক্ষ্মীৰ স্থান আছে সেই স্থানত আপোনালোকে চাকি এগছ জ্বলাই মা লক্ষ্মীক ধূপ এডাল জ্বলাই লৈ এই প্ৰয়োগটো কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু এই শ্ৰীম শব্দটো লিখি সেই কাগজখিলা বা সেই ভোজপাতখিলা আপোনালোকে নিজৰ পাৰ্চত ভৰাই থৈ দিব চাব আপোনাৰ টকা পইচা সঞ্চয় নোহোৱাৰ সমস্যা অতি খৰচৰ সমস্যা জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব মা লক্ষ্মীৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত পৰিব কিন্তু বন্ধুসকল মনত মা লক্ষ্মীক ধ্যান কৰি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি এই প্ৰয়োগটো কৰিব লাগিব আৰু এই প্ৰয়োগটো কৰাৰ দিনাখনিৰ পৰা আপোনালোকে কিন্তু শুক্ৰবাৰৰ দিনা কেতিয়াও মাছ মাংস গ্ৰহণ নকৰিব যদি আপুনি পাৰ্চত এই শ্ৰীম শব্দটো লিখি ভৰাই ৰাখে তেন্তে অনুগ্ৰহ কৰি পাৰ্চটো কিন্তু কোনো কাৰণতে কোনো টয়লেটৰ ভিতৰত কিন্তু পাৰ্চটো লৈ নাযাব নহ'লে কিন্তু এই প্ৰয়োগৰ সুফল তাতে নষ্ট হৈ যাব আকৌ আপোনালোকে পুনৰাই এই প্ৰয়োগটো কৰিব লগা হ'ব পাৰে সেই কাগজখন আপোনালোকে নিজৰ পাৰ্চত ৰাখিব পাৰে সেই কাগজখন আপোনালোকে নিজৰ কেছ বক্সত ৰাখিব পাৰে বা আপুনি যদি আপোনাৰ ব্যৱসায় স্থান আছে সেই স্থানতো আপোনালোকে সেই কাগজখিলা য'ত শ্ৰীম শব্দটো লেখা আছে হালধি আৰু অগৰু মিলাই লৈ বা সেই ভোজপাতখিলা সেইখিলা কাগজ আপোনালোকে নিজৰ পাৰ্চত নিজৰ কেছ বক্সত নিজৰ ব্যৱসায় স্থানত ৰাখি থ'ব পাৰে বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ আজি এই আৰ্থিক উন্নতি উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে যিকেইটা উপায় আপোনালোকক মই ক'লোঁ গোটেইকেইটা বৈদিক উপায় পৰীক্ষিত উপায় আপোনালোকে কৰি চাব নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব কিন্তু এই প্ৰয়োগসমূহ কৰোঁতে সম্পূৰ্ণ পবিত্ৰ অৱস্থাত মা লক্ষ্মীৰ ধ্যান কৰি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগসমূহ কৰিব নিশ্চয়
এই প্ৰয়োগে আপোনালোকৰ ধন টকা পইচা সঞ্চয়ত, ধন টকা পইচা বৃদ্ধিত, আৰ্থিক উন্নতিত যথেষ্ট সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।